আজি লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই বিগ নিউজ, কিয়নো যিসকলে মোবাইল ল'ব বিচাৰিছে অনলাইন যোগেদি আপোনালোকে যদি এতিয়া মোবাইলটো ল'ব তেনেহ'লে আপোনালোকে বহুত ডিছকাউণ্ট পাব। সব ফ্ৰেণ্ডসকল, আপোনালোকে মোবাইলটো ল'ব বিচাৰিছে ফ্লিপকাৰ্টৰ পৰা আপোনালোকে এতিয়াই ল'ব পাৰিব, কিয়নো আপোনালোকৰ ডিছকাউণ্ট আছে এতিয়া। যদি আপোনালোকে নতুন মোবাইল নিব বিচাৰিছে বা আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰিছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব সকলোতকৈ কম। ইয়াত কি দেখিবলৈ পাইছে আপোনালোকে যিকোনো এটা আপোনালোকে সাৰ্চ কৰিব। মই যিকোনো এটা সাৰ্চ কৰি দিছোঁ Redmi 13 Pro, ইয়াত দেখিবলৈ পাইছে আপোনালোকে। তাৰপিছত ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে 128 GB আৰু ৰেমটো হ'ল 8 GB। ইয়াৰ দাম কিমান আছে নিশ্চয় আপোনালোকে দেখিব পাইছে। এটাৰ দাম আছে এইটো কিমান 28,999 টকা দাম আছে, আৰু ইয়াত ডিছকাউণ্ট দি কিমান টকা ডিছকাউণ্ট দিছে ইয়াত চাব পাৰিছে আপোনালোকে। 22,999 টকাৰে আপোনালোকে এই মোবাইল ফোনটো লাভ কৰিব। সকলো মোবাইলে ইয়াত আজি ডিছকাউণ্ট আছে, যিহেতু দুৰ্গা পূজাৰ আগে এইটো সকলোৰে ডিছকাউণ্ট দি থাকে প্ৰতি বছৰতে। আপোনালোকে যদি মোবাইল ল'ব বিচাৰিছে তেনেহ'লে ল'ব পাৰিব, অতি কম দামতে ল'ব পাৰিব। যিকোনো আপোনালোকে মোবাইলটো চাৰ্জ কৰিব পাৰে, সকলো মোবাইল ইয়াতে ডিছকাউণ্ট আছে। ইয়াত দেখিবলৈ পাইছে সকলোকেইটা Redmi Note দেখিবলৈ পাইছে 256 GB আৰু ৰেমটো হৈছে 12 GB, আৰু এইটোৰ দাম হৈছে টোটাল 35,999 ৰুপিজ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে এইটো 29,999 ৰুপিজত আপোনালোকে সেইটো ল'ব পাৰিব। নিশ্চয় আপোনালোকে চাব পাৰিলে, যদি আপোনালোকে নতুন মোবাইল ল'ব বিচাৰিছে তেনেহ'লে অনলাইন যোগেদি আপোনালোকে মোবাইলটো ল'ব পাৰিব। বহুতেই ডিছকাউণ্ট আছে, আপোনালোকে এইটো চাব পাৰিছে। যিকোনো আপোনালোকে যদি ল'ব বিচাৰিছে মোবাইল হওক বা যিকোনো আপোনালোকে কিবা ইয়াৰফোন বা আপোনালোকে কোনটো ল'ব বিচাৰিছে সকলোকেইটা ইয়াত ডিছকাউণ্ট আছে, নিশ্চয় আপোনালোকে চাব পাৰিছে। আৰু আপোনালোকক মই দেখাই দি আছোঁ ইনফিনিক্স মোবাইলটো কিমান। ইয়াত আপোনালোকে নিশ্চয় চাব পাৰিছে। ইয়াত দেখিছে ইনফিনিক্স মোবাইলবিলাক কিমান কম দামতে আপোনালোকে ল'ব পাৰিব, নিশ্চয় আপোনালোকে চাব পাৰিছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে। আৰু যদি আপোনালোকে EMI কৰিব বিচাৰিছে 2000 মান, আপোনালোকে প্ৰতি মাহে 2000 টকা দি আপোনালোকে সেইটো কিস্তি ল'ব পাৰিব। এইটো দাম আছে কিমান নিশ্চয় আপোনালোকে চাব পাৰিছে। ইয়াত 27,999 টকা দাম আছে, আপোনালোকে ল'ব পাৰিব 17,999 টকাৰে আপোনালোকে এই মোবাইলখন ল'ব পাৰিব, নিশ্চয় আপোনালোকে চাব পাৰিছে। আৰু যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড আছে তেনেহ'লে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ইয়াত কি কৈছে ক্ৰেডিট কাৰ্ড থাকিলে 3000 টকাৰ ডিছকাউণ্ট পাব। এইটো আপোনালোকে ল'ব পাৰিব কিমান টকা 14,999 টকা দি আপোনালোকে এই মোবাইলখন ল'ব পাৰিব, নিশ্চয় আপোনালোকে চাব পাৰিছে। ইনফিনিক্স মোবাইলটো কিমান ডিছকাউণ্ট দি আছে। ইয়াত হৈছে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে ল'ব পাৰিব। আৰু ডেবিট কাৰ্ড যদি আছে তেনেহ'লে 2000 টকা ডিছকাউণ্ট পাব, আৰু ক্ৰেডিট কাৰ্ড থাকিলে 3500 টকা আপোনালোকে ডিছকাউণ্ট পাব। নিশ্চয় আপোনালোকে চাব পাৰিছে কিমান ডিছকাউণ্ট কিমান অফাৰ দি আছে। যদি আপোনালোকে ল'ব বিচাৰিছে অতি সোনকালে আপোনালোকে মোবাইলখন ল'ব পাৰিব। ভিডিঅ' চাই যদি আপোনালোকে অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। থেংক ইউ।